যদি 20 টকাৰ ওপৰত পাওঁ তেতিয়া প্ৰতি বিঘাত 1 লাখ টকা পৰ্যন্ত আমি কুমুৰাৰ পৰা পাব পাৰো। 45 দিনৰ পৰা ফুল অহা পৰিলক্ষিত হয় আৰু 60 দিনৰ পৰা যিকোনো বস্তু হাৰ্ভেষ্টিং কৰা হয়। ভেৰাইটি কুমুৰা আছে, দুটা ভেৰাইটিৰ ভিতৰত আপোনাৰ ধৰক 1 বিঘা কৰি 2 বিঘা লগাবলৈ চেষ্টা কৰিছো। দুটা ভেৰাইটি 2 বিঘা হয়। এই একেটা বস্তু যদি বজাৰত অধিক পৰিমাণত লৈ গৈ আপুনি পেলাই দিয়ে তেতিয়া বস্তুৰ চাহিদাটো নিজে কমি যায়। সেইকাৰণে আমি কি কৰো 10 বিঘা মাটিত 10টা ভেৰাইটিত 10টা বস্তু কৰো। দাদা নমস্কাৰ। হয় নমস্কাৰ। আমি কুমৰা খেতি দেখিছো আপোনাৰ। হয়, কুমৰা বিলাকৰ বিষয়ে অলপ কওক। পোনপ্ৰথমতে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো কৃষি জাগৰণ অসমীয়া চেনেলক, কিয়নো তেওঁলোক ইমান দূৰৰ পৰা আহি আমাৰ ফাৰ্মখনত আজি উপস্থিত হৈ আমাৰ ভিডিঅ' বিলাক ৰাইজৰ মাজত উপস্থাপন কৰিব বিচাৰিছে। এতিয়া আহো মূল কথালৈ। কুমুৰা এটা হ'ল বাৰিষাৰ অন্যতম খেতি। ইয়াৰো যথেষ্ট চাহিদা দেখা যায় বজাৰত। লাও, জিকা, ভোল, কোমোৰা, তিয়হ, তিতাকেৰেলা সকলোবোৰ মিশ্ৰিত খেতি কৰো। মিশ্ৰিত খেতি কৰিলে কি হয়, বজাৰ দখল কৰিবলৈ আপোনাৰ সুবিধা হয়। এটা বস্তু মাত্ৰ কৰিলে কি হয়, একেটা বস্তু যদি বজাৰত অধিক পৰিমাণত লৈ গৈ আপুনি পেলাই দিয়ে তেতিয়া বস্তুৰ চাহিদাটো নিজে কমি যায়। সেইকাৰণে আমি কি কৰো 10 বিঘা মাটিত 10টা ভেৰাইটিত 10টা বস্তু কৰো। তেতিয়া কি হয়, বজাৰটো দখল কৰিবলৈ ভাল হয়। কুমুৰা আপোনাৰ বাৰিষাৰ খেতি আপোনালোকে জানে যে লোকেল প্ৰজাতিৰো কুমুৰা কৰিব পাৰি আৰু হাইব্ৰিডো কৰিব পাৰি। এইটো হ'ল ইষ্ট ৱেষ্ট কোম্পানীৰ হাইব্ৰিড প্ৰজাতি। প্ৰডাকশ্যন খুব ভাল ইয়াত। এইখিনি আপুনি যিখিনি দেখিছো এইখিনি কেতিয়া লগাইছিল আপুনি? বহাগৰ প্ৰথম সপ্তাহতে লগোৱা। বহাগ বিহুৰ পিছতে আমি বাৰিষাৰ কাৰণে পূৰ্ণ প্ৰস্তুতি চলাও আৰু ধৰক বহাগ মাহৰ ভিতৰতে সকলো পাচলিবিলাক লগাম। বহাগ মাহত আপুনি ৰোপণ কৰাৰ পাছতে ফল লগালে কেনেকুৱা ধৰণৰ যত্ন ল'ব লাগে কুমুৰাৰ ক্ষেত্ৰত? লাও, জিকা, ভোল, কোমোৰা, তিয়হ, তিতাকেৰেলা আদি সকলো বস্তুৰে যত্ন এটাই হয়। লগোৱাৰ সময়ত আপুনি গোবৰ ব্যৱহাৰ কৰিব লাগিব, পচন সাৰ, কেঁচু সাৰ। তাৰপিছত তাক চাফ চিকুণকে ৰাখিবলৈ চেষ্টা কৰিব লাগিব। তাৰ ডাল পাতবিলাক সময়ে কাটি দিব লাগিব। তেনেকে কৰি গছ যেতিয়া ওপৰত উঠি যায় তেতিয়া আপুনি তাৰ সাৰৰ যোগান ধৰিব লাগিব, মানে খাদ্যৰ যোগান ধৰিব লাগিব। খাদ্যত আপোনাকে ৰাসায়নিক জৈৱিক যিটো হিচাপত কৰে সেইটো হিচাপতে যোগান ধৰিলে হ'ল। দাদা পুলি ৰোপণ কৰাৰ পাছতে কিমান দিনৰ পাছত ফল লাগে গছত? হাইব্ৰিড যিহেতু প্ৰজাতিৰ হয় পাচলি এইবিলাক কি হয়, আপোনাৰ 45 দিনৰ পৰা ফুল অহা পৰিলক্ষিত হয় আৰু 60 দিনৰ পৰা যিকোনো বস্তু হাৰ্ভেষ্টিং কৰা হয়, ছিঙিব পৰা হয়। এইবিলাক এটা কুমুৰাৰ দাম আপোনালোকে কিমান মান বিক্ৰী কৰে? এইটো আমি প্ৰথম পৰ্যায়ত 25ৰ পৰা 30 টকা পাইছিলো। যিহেতু কুমুৰাৰ চাইজ আপোনালোকে দেখা পাইছে বহুতেই ভাল আৰু ডাঙৰ। আৰু এতিয়া বজাৰ মূল্য যদি চাওঁ 20ৰ পৰা 25 টকা মান আমি পাই আছো এটা কুমুৰা প্ৰতি কুমুৰা। এনে আপোনাৰ কুমুৰা কিমান বিঘা মান খেতি কৰিছে ইয়াত? আমাৰ দুটা ভেৰাইটি কুমুৰা আছে। দুটা ভেৰাইটিৰ ভিতৰত আপোনাৰ ধৰক 1 বিঘা কৰি 2 বিঘা লগাবলৈ চেষ্টা কৰিছো। দুটা ভেৰাইটি 2 বিঘা খেতি হয়। এইটো দেখিছে আপোনালোকে কমপ্লিট সেউজীয়া। ইয়াৰ বজাৰৰ চাহিদাটো অলপ কেতিয়াবা কমি যায়। তেতিয়া কি হয়, আমাৰ বগা আকৃতিৰ এটা আছে কমপ্লিট দেখিবলৈ বগা, সেইটো লোকেল ভেৰাইটি নিচিনা। আৰু লোকেল বস্তু বুলি ক'লে মানুহে অলপ মানে বজাৰত চাহিদাটো বেছি থাকে, ভাল পায়। কিন্তু আজিকালি কি হ'ল, লোকেল হাইব্ৰিড বুলি নাই, লোকেল হাইব্ৰিডত একে হৈ গৈছে। তথাপিও এই সেউজীয়াতকে অলপ মানে বগাটো বেছি পচন্দ কৰে। সেইকাৰণে আমি কি কৰিছো, দুটা ভেৰাইটি কৰিছো। আপোনাৰ এই এবিঘা মাটি যদি এই প্ৰজাতিটো খেতি কৰোঁতে কেনেকুৱা ধৰণৰ খৰচ পাতি হয়, এই বিষয়ে আমাৰ দৰ্শকসকলক অকণ কওক। প্ৰতি বিঘাত আপোনাৰ হেন্দালি প্ৰয়োগ কৰোতে আমাৰ ধৰক 20,000 টকা মান লাগি যায়। আৰু হেন্দালি প্ৰস্তুত মানে পুলি লগোৱাৰ পৰা হয়, মোটামুটি ইয়াত ধৰক কিছুমান মানুহে কাম কৰে, ইয়াত আপুনি কামত লগাই তেওঁলোকক, সেই গোটেই হিচাপটো ধৰি 20,000 টকা নে অকল হেন্দালি? প্ৰথম পৰ্যায়ত 20,000 টকা এটা খৰচ হয়। তাৰপিছত কি হয়, যেতিয়া লাগন আৰম্ভ হয় তেতিয়া আমাৰ কিছুমান খৰচ আহে। যেনেকৈ ইয়াত ৰাসায়নিক কেতিয়াবা বা এইবিলাক গেলি যোৱাৰ কাৰণে হয়, ব্লাইডৰ সংক্ৰমণ হয়, ব্লাইডৰ ৰোগ প্ৰতিৰোধৰ কাৰণে কিছুমান ফাংগিচাইড মাৰিব লাগে, কিছুমান কীটৰ কাৰণে কীটনাশক প্ৰয়োগ কৰিব লাগে, বা এইবিলাক যিবিলাক বুঢ়া পাতবিলাক বুঢ়া হৈ যায় তাত আমি কি কৰো, লেবাৰ লগাই পেলাই পাতবিলাক কটাই দিওঁ বা চাফ চিকুণ কৰি ৰাখিব চেষ্টা কৰো, তলত বাৰীটো চাফা কৰো। তেতিয়া ধৰক এটা ফল লগালৈকে প্ৰায় 30,000 টকা মান খৰচা হৈ যায়। 30,000 টকা খৰচ হোৱাৰ পাছত আপোনাৰ তাৰ পৰা অনুমানিক আপোনালোকে অভিজ্ঞতাৰ ফালৰ পৰা কওক, কেনেকুৱা ধৰণৰ কিমান মান উপাৰ্জন হ'ব? উপাৰ্জনটো কি হয়, মানে বতৰৰ ওপৰতো নিৰ্ভৰ কৰে আৰু বজাৰৰ ওপৰতো নিৰ্ভৰ কৰে। যদি এটা কোমোৰাৰ মূল্য 20 টকাৰ ওপৰত যদি পাওঁ, যদি 20 টকাৰ ওপৰত পাওঁ তেতিয়া কি হয়, আমাৰ প্ৰতি বিঘাত নহলেও 1 লাখ টকা পৰ্যন্ত আমি কোমোৰাৰ পৰা পাব পাৰো। মানে 30,000 টকা বা 20,000 টকা খৰচ কৰাৰ পাছতে আপুনি তেনেকুৱা এটা উপাৰ্জন হয়, 1 লাখ টকা 3-4 মাহৰ ভিতৰতে হৈ যাব চাগে? এইটো আমাৰ একচুৱেলি 5 মাহলৈকে চলি যায়। মানে 60 দিনৰ পৰা ফল লাগে আৰু 3 মাহলৈকে আমি ফল ইয়াৰ ছিঙি থাকো।
প্ৰথম পৰ্যায়ত অলপ কমকে ফল লাগে, মাজত আকৌ উৎপাদনটো বেছি হৈ যায়, আৰু অন্তিম পৰ্যায়ত আকৌ গছবিলাক অলপ দুৰ্বল হৈ যায়, প্ৰডাকশ্যনটো অলপ কমি যায়, আৰু বজাৰৰ চাহিদা অলপ কমি যায় যিকোনো বস্তুৰ। এভাৰেজত ক'বলৈ গ'লে আমি 5 মাহ 5 মাহত মানে কমপ্লিট হৈ যায় মানে। হয়, আপোনাৰ এই এনে মানে মই সুধিছো এটা কথা, হয়, কোনো কৃষকে যদি কোমোৰা খেতি কৰিব বিচাৰে, হয়, তেওঁ মাটিটো কেনেকুৱা হ'ব লাগিব আৰু কৃষি তেওঁ কোনবিলাক কথাত গুৰুত্ব দিব লাগিব, এই বিষয়ে আমাৰ অকণমান কওক। আপোনাৰ প্ৰথমতে চাওক, মাটি নিৰ্বাচন কৰোঁতে বাৰিষাৰ খেতিৰ কাৰণে আপুনি বালি চহীয়া ওখ পানী জমা নোহোৱা বা কাঠ মাটি বা ৰঙা মাটি নিৰ্বাচন কৰিব লাগিব। মানে পানী একেবাৰে জমা হ'ব নালাগে। যদি পানী জমা হৈ যায় বাৰিষাৰ খেতিত কি হয়, গুৰি পচা এটা বেমাৰ আহি যায় বা শিপাবিলাক পচি যায় বা ব্লাইডৰ সংক্ৰমণ হয়, সেই কথাটো আপোনালোকে লক্ষ্য কৰিব লাগিব। 1 নম্বৰ। 2 নম্বৰত মাটিৰ সাৰুৱা পন থাকিব লাগিব, মানে মাটি সাৰুৱা যিমান হয় সিমানে ভাল। সাৰুৱা কৰিবৰ কাৰণে আপোনালোকে গোবৰ, জাবৰ জোথৰ এইবিলাক পচন সাৰ ব্যৱহাৰ কৰিব লাগিব। দাদা মই এটা কথা আপোনাক সুধি দিছো। হয়, এইটো এটা মানে কি, এটা কোমোৰা পুলি ৰুবলৈ হলে স্কোৱাৰটো কিমান মান ওলাই গাঁতটো? আমি যেতিয়া প্ৰথম পৰ্যায়ত মাটিটো চাহ কৰো, তেতিয়া কি হয়, আমি যিটো থাকে ৰোটোভেটৰ দি পেলাই মাটিটো চহাই লওঁ। চহাই 3-4 চাচ মাৰি মাটিটো একেবাৰে গুড়া কৰি দিওঁ। গুড়া কৰি দিয়াৰ পিছত আমি পইণ্ট বনাই লওঁ, এনেকে ৰছী দি পেলাই ৰছী টানি পইণ্ট বনাই লওঁ, আৰু প্ৰতিটো পইণ্টত আকৌ আমি 1 ফুট মান গাঁত খান্দি পেলাই তাত গোবৰ ব্যৱহাৰ কৰো। গোবৰ দি পেলাই তাত আমি বীজ প্ৰথম পৰ্যায়ত দিওঁ। প্ৰথম পৰ্যায়ত দিয়াৰ পিছত যেতিয়া সেই গছে অলপ ওখ হ'ব, গছে গছ ল'ব, তেতিয়া এনেকুৱা ৰছীবিলাক লগাই দিয়ে নহয়, তেতিয়া বগাবলৈ ওপৰত বিচাৰিব, তেতিয়া আমি এনেকে ৰছী লগাই পেলাই ইয়াক মানে ৰছীত মেৰিয়াই দিওঁ। মেৰিয়াই হেন্দালিত আমি যোৱালৈকে তাক মানে বান্ধি পেলাই থৈ দিওঁ। কিমান মানে গোবৰ কিমান মান দিব লাগে? গোবৰ বা পচন সাৰ বা চাওক, জৈৱিক সাৰ আপোনালোকে যিমান বেছি দিব পাৰে সিমানে ভাল। আমি কিন্তু প্ৰতি বিঘাত ধৰক 1 ট্ৰেক্টৰকে মানে দিবলৈ চেষ্টা কৰো, কিয়নো খৰচ বেছি হয় আৰু গোবৰ, লোকেল গোবৰ পাবলৈ নাই। গোবৰটো ছিটিয়াই দিয়ে নে কেৱল এটা গাঁততে দিয়ে? এটা গাঁততে, আমি য'ত পইণ্টটো আছে আমি তাত দি দিওঁ। আৰু ছেকেণ্ড পৰ্যায়ত যেতিয়া গছবিলাক হেন্দালিত পায়, তেতিয়া আমি ফিল্ডত দিওঁ। নহ'লে কি হ'ব, যদি প্ৰথম পৰ্যায়তে আপুনি ফিল্ডত দি দিয়ে, গোটেই ঘাঁহ বন জংঘল বেছি হৈ যায়। ঘাঁহ বন জংঘল বেছি কৰি লাভ নাই, কিয়নো শিপা যিমান বগাব সিমানে শিপাই খাব। এতিয়া যদি পুলি পৰ্যায়তে আপুনি তাত যদি দি দিছে গোবৰটো, শিপা আহিছে ইয়াত, তাততো কেৱল জংঘলে হৈ থাকিব, বন নিয়ন্ত্ৰণ কৰিবৰ কাৰণে অসুবিধা হয়। সেইকাৰণে আমি কি কৰো, মানে প্ৰথম পৰ্যায়ত ডুব বনাই লওঁ, ডুবত দি পেলাই পিছৰ পৰ্যায়ত আমি ফিল্ডত দিব লাগিব। যেতিয়া ফিল্ড চাফা কৰি দিওঁ, আকৌ গোবৰ দি দিওঁ বা ৰাসায়নিক সাৰ দি দিওঁ সংমিশ্ৰিত ভাৱে। এটা কথা আপোনালোকে মনত ৰাখিব, ৰাসায়নিক সাৰ বুলি ক'লে বেয়া নহয়, কিন্তু অধিক পৰিমাণত যদি আপোনালোকে ৰাসায়নিক সাৰ প্ৰয়োগ কৰে, তেতিয়া কিন্তু মাটিৰ কাৰণে বেয়া। মানে বিজ্ঞানসন্মতভাৱে ব্যৱহাৰ কৰিব লাগিব। হয়, আপুনি যদি ৰাসায়নিক সাৰ 10 কেজি ব্যৱহাৰ কৰিছে, আপোনালোকে 1 কুইণ্টেল জৈৱিক সাৰ বা পচন সাৰ ব্যৱহাৰ কৰক। তেতিয়া কি হ'ব, মাটিৰ গুণাগুণটো ৰক্ষা হ'ব, আৰু পিছলৈ আপুনি এই মাটিৰ পৰা খেতি কৰি থাকিব পাৰিব বহু বছৰলৈকে। ঠিক আছে, ধন্যবাদ। আমি আপোনাৰ এই কোমোৰা খেতি বহুতখিনি কথা জানিলো। ধন্যবাদ দাদা। হয়, ধন্যবাদ। আৰু কিবা কথা জানিব